द्वापरे परिचर्यायां कलौ तद हरि कीर्तनात् 12:3-52 द्वादश स्कंध तृतीय अध्याय 52 নম্বৰ শ্লোক भागवत অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে। তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষা যুগ ধৰ্ম নিৰ্ণয় 399 পদজোকাত মহাপুৰুষ মাধৱে লিখিছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। যুগ ধৰ্মৰ ফালৰ পৰা কলি যুগত তিনি তাপৰ পৰা পৰিত্ৰাণ পাবলৈ মায়াৰ তিনিটা গুণে যি আমাক পুতলাৰ দৰে নচুৱাই আছে, ইয়াৰ পৰা উদ্ধাৰ পাবলৈ আৰু পৰম আনন্দ হৃদয়ত উপলব্ধি কৰিবলৈ যদি কিবা সুগম আৰু সুলভ উপায় আছে, সেয়া হৈছে কৃষ্ণত একান্ত শৰণ আৰু ভকতৰ সংগত প্ৰভুৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন। সেয়ে যিসকলে উদ্যোগ লৈ সকামেই হওক বা নিষ্কামভাৱে হওক এনেধৰণে ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ সুবিধা কৰি দিয়ে, তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰ, সেৱাৰ যোগ্য। আমি পুনৰবাৰ সেৱকীসকলৰ শ্ৰীচৰণত আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। আপোনালোকে জানে, বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে। চৌদিশে ভাগৱতৰ চৰ্চা চলিছে। কোনো কোনো ঠাইত অৱশ্যে অবিৰত ভাগৱত পাঠ হৈছে, অখণ্ড ভাগৱত পাঠ, আৰু প্ৰায়বিলাক স্থানতেই ভাগৱতৰ পাঠৰ লগে লগে আলোচনা হৈছে, যি আপোনালোকে ব্যাখ্যা বুলি কয়। ভাগৱত আমি প্ৰায়বিলাকে শ্ৰৱণ কৰিছোঁ, কিন্তু এটা ডাঙৰ কথা হৈছে, ব্যাসদেৱে পদ্মপুৰাণৰ উত্তৰখণ্ডত প্ৰথম অধ্যায়ৰ 12 নম্বৰ শ্লোক ভাগৱত মহাত্ম্যত লিখিছে, এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধে না বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক। ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে আন একো নাই। আমাৰ যিবিলাক ভাৱ, যিটোৰ ওপৰত ভিত্তি কৰি আমি কৰ্ম কৰোঁ, যাৰ যেনেকুৱা ভাৱ আমি তেনে কৰ্ম কৰোঁ। ভাৱবিলাক যদি বেয়া হয়, আমাৰ দ্বাৰা অপকৰ্ম হয়। ভাৱবিলাক যদি শুদ্ধ হয়, তেতিয়াহ'লে আমাৰ যিখিনি আমি আচৰণ কৰিম সেয়া সদায় শুদ্ধ হ'ব। ভাৱৰ শুদ্ধতাৰ কাৰণে ব্যাসদেৱে পদ্মপুৰাণ, যিখন 18খন পুৰাণৰ দ্বিতীয়খন ডাঙৰ পুৰাণ, আটাইতকৈ ডাঙৰ পুৰাণখনৰ নাম হৈছে স্কন্ধ পুৰাণ, য'ত 81,100টা শ্লোক আছে। দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্মপুৰাণ, য'ত 55,000 শ্লোক আছে। পদ্মপুৰাণৰ শেষৰ খণ্ডটো উত্তৰখণ্ড বুলি কয়। তাত 6টা অধ্যায়ত ভাগৱতৰ য'ত মহাত্ম্য গাইছে, ব্যাসদেৱে লিখিছে, ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ ভাৱ শুদ্ধিকৰণৰ কাৰণে আন একো নাই। আৰু বৰ্তমান যদি সমাজলৈ চাওঁ, ভাগৱতৰ যিটো হাৰত প্ৰচাৰ আৰু প্ৰসাৰ চলিছে, যেনেকৈ আমি শুনিছোঁ, সেইফালৰ পৰা চাবলৈ গ'লে আমাৰ মনৰ ভাৱবিলাক শুদ্ধ হ'ব লাগিছে। আৰু যদি মনৰ ভাৱ শুদ্ধ হয়, তেতিয়াহ'লে সমাজত চোৰ ডকাইত, হিংসা, ধৰ্ষণ, লুণ্ঠন, কাম, ক্ৰোধ, দ্বেষ এইবিলাক একো থাকিব নালাগিছিল। কিন্তু সমাজখনলৈ যদি আমি লক্ষ্য কৰোঁ, তেতিয়া আমি দেখা পাওঁ যে এতিয়াও সমাজত একেটা হাৰতে চোৰ চলি আছে, ডকাইতি চলি আছে, ধৰ্ষণ, লুণ্ঠন, হিংসা, দ্বেষ সমান্তৰালভাৱে গৈ আছে। যেনেকৈ ৰেলৰ যি দুডাল চিৰি, যাক ৰেল বুলি প্ৰকৃততে কয়, ট্ৰেক দুডাল, যেনেকৈ সমান্তৰালভাৱে গৈ আছে, কোনোদিন লগ লগা নাই, আমাৰো ধৰ্ম আৰু কৰ্ম সমান্তৰালভাৱে আগবাঢ়িছে। অৰ্থাৎ ধৰ্মৰ ক্ষেত্ৰখনত আমি ধৰ্ম কৰিছোঁ, কৰ্মৰ ক্ষেত্ৰখন কিন্তু সুকীয়া, তাত ধৰ্মৰ প্ৰভাৱ পৰিবলৈ দিয়া নাই। আৰু সেইকাৰণে কৰ্মক্ষেত্ৰত ধৰ্মটো নহাৰ কাৰণেই সমাজত এতিয়াও ধৰ্ষণ, লুণ্ঠন, হিংসা, দ্বেষ এইবিলাক চলি আছে। কাৰণটো কি? ব্যাসদেৱেতো ভুলকৈ লিখা নাই। কিহৰ কাৰণে এনেকুৱা হৈছে? ইয়াৰ কাৰণ, প্ৰথম কাৰণ হ'ব পাৰে, আমি যেনেকৈ ভাগৱত শ্ৰৱণ কৰিব লাগে তেনেকৈ হয়তো শ্ৰৱণ কৰা নাই। 2 নম্বৰ কাৰণ হ'ব পাৰে,
যদিও ভাগৱত শ্ৰৱণ কৰিছোঁ, যিসকল ব্যাখ্যাকাৰ বা আলোচক আপোনালোকে নিমন্ত্ৰণ দিয়ে আমাৰ দৰে, আমি হয়তো ভাগৱতৰ তত্ত্বসমূহ আপোনালোকৰ হৃদয় স্পৰ্শ কৰি সুমুৱাই দিয়াত বিফল হৈছোঁ। 3 নম্বৰ কাৰণ হ'ব পাৰে, যদিও ভাগৱতৰ ইমান প্ৰচাৰ চলিছে, এতিয়াও হয়তো এটা চামে নিজকে ভাগৱত শ্ৰৱণ কৰাৰ পৰা আঁতৰাই ৰাখিছে। আৰু নহ'লে 4ৰ্থ কাৰণ হ'ব পাৰে, শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, কিন্তু মানিবলৈ মন নাই। পঞ্চপাণ্ডৱৰ শান্তি দূত হৈ ভগৱান কৃষ্ণ হস্তিনাপুৰত গৈছে। দুৰ্যোধনক কৈছে, হে দুৰ্যোধন, তুমি মাত্ৰ 5খন গাঁও দিয়া, মই পঞ্চপাণ্ডৱক বুজাই দিম, এই যুদ্ধ নহয়। দুৰ্যোধনে কৈছে, বেজীৰ আগত উঠা মাটিকণৰ সমানো বিনা যুদ্ধে নিদিওঁ। ভগৱান কৃষ্ণই কৈছে, দুৰ্যোধন, তুমি ধৰ্ম কি জানানে নাই? দুৰ্যোধনে কৈছে, জানাবি ধৰ্মম নাচামে প্ৰবৃত্তি। ধৰ্ম কি মই জানো, মানিবলৈ ইচ্ছা নাই। অধৰ্ম কি জানানে নাই? জানামি অধৰ্মম নাচামে নিবৃত্তি। অধৰ্ম কি সেইটোও জানো, তাৰ পৰা ওলাই আহিবলৈ ইচ্ছা নাই। আৰু চান্স লৈছে, সুবিধা লৈছে, কেনাপি দেৱেনা হৃদি স্থিতম যথা নিয়োজয়সি তথা কৰমি। মহাপুৰুষ মাধৱদেৱে অনুবাদ কৰিলে ঘোষাত, ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মতে নিবৃত্তি নহয়, হৃদিস্থিত হইয়া তুমি যেন কৰাবাহা স্বামী, ঋষিকেশ কৰিব তেনেয়। আমাৰো গতি একে হৈ আছে, জনাত আমি জানো, কিন্তু আচৰণত আনিবলৈ টান পাই আছোঁ। কোনে নাজানে ৰাতিপুৱা সোনকালে উঠিব লাগে, উঠিছোঁ কিমানজন? কোনে নাজানে কাৰোবাৰ অন্তৰত আঘাত লগাকৈ আমি ব্যৱহাৰ কৰিব নালাগে, কিমানজনে মানিছোঁ? কোনে নাজানে জীৱ হত্যা কৰিব নালাগে, নকৰাকৈ কিমানজন আছোঁ? জনাখিনিও আমি নামানো। সেইকাৰণে ভাগৱত আমি শুনিলে সংকল্প ল'ব লাগে। যদি আজিৰ ভাগৱতত বৰ সুন্দৰ প্ৰভুৱে মিলাইছে ধ্ৰুৱ চৰিত্ৰ, আমাৰ মনলৈ ভাৱ আহিছিল যে ধ্ৰুৱ চৰিত্ৰ বা প্ৰহ্লাদৰ ভিতৰত হ'লে ভাল হ'ব, আৰু আহি পাইছোঁ বাপ সমস্তই ধ্ৰুৱ চৰিত্ৰই পাঠ কৰি আছে। কি সংযোগ, প্ৰভুৰ কি লীলা, অতি সুন্দৰ আছে ধ্ৰুৱ চৰিত্ৰত যিখিনি ওলাইছে, জানিবলগীয়া কথা। তাৰ আগতে এটা কথা বুজি লওঁ, ভাগৱত যদি শুনিব লাগে, কেনেকৈ শুনিব লাগে সেইটো আমি বুজি লওঁ। কেনেকৈ শুনিলে ভাগৱতৰ জ্ঞানবিলাক আমি লাভ কৰিব পাৰিম? অৰ্জুনক গীতাত কৈছে, শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সং যতেন্দ্ৰিয়, জ্ঞানম লব্ধোৱা পৰম শান্তিম অচিৰেণ অধিগচ্ছতি। 4ৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিসকল শ্ৰদ্ধাৱান তেওঁলোকেহে জ্ঞান লাভ কৰিব পাৰে। আপোনালোকে স্কুল কলেজৰ ল'ৰা ছোৱালীক লক্ষ্য কৰিলে বুজি পাব, এটা ক্লাছত যদি 100জন বা 50জন ছাত্ৰ ছাত্ৰী থাকে, এটা বিষয় এজন শিক্ষকে 1 বছৰ ধৰি পঢ়ায় একেই পৰিৱেশত, কিন্তু তাৰ ভিতৰত মুষ্টিমেয় কেইজনমানে ভাল মাৰ্কছ আনিব পাৰে, তাৰ ভিতৰত কিছুমানে ফেইলো কৰে। কিয়? একেজন শিক্ষকে এটা বিষয় একে সমানটা পিৰিয়ড পঢ়াইছে, তথাপিও আমি সকলোৰে মাজত ডিফাৰেন্স আহিছে, সকলোৱে সমান ধৰণে গ্ৰহণ কৰিব পৰা নাই। ইয়াৰ মূল কাৰণ শ্ৰদ্ধা। শিক্ষকজনৰ প্ৰতি শ্ৰদ্ধা আছেনে নাই? বিষয়টোৰ প্ৰতি শ্ৰদ্ধা আছেনে নাই? অনুষ্ঠানটোৰ প্ৰতি শ্ৰদ্ধা আছেনে নাই? আৰু শ্ৰদ্ধা কেতিয়া আহিব? যেতিয়া আপুনি মাহাত্ম্যটো গম পাব, কি আছেনো বিষয়টো, কিয় জানিব লাগে, তেতিয়া আপোনাৰ শ্ৰদ্ধা বাঢ়িব। উদাহৰণ লৈ বুজক, আপোনালোকে জীৱনত বহুত মানুহ লগ পাইছে, আমিও পাইছোঁ বহুত। সকলোকে দেখিলে সকলোৰে প্ৰতি শ্ৰদ্ধাত মোৰ দৌ খাই নাহে, আহিছে গৈছে। আমাৰ হয়তো কিছুমানৰ চিনাকি নাই, কিছুমানৰ আছে যদিও ৰাম ৰাম বছ। কিন্তু কিছুমান ব্যক্তিৰ প্ৰতি আপোনালোকৰ মূৰ দৌ খাই যায় শ্ৰদ্ধাত। কিয়? যেতিয়া গম পায় তেওঁৰ বিশেষ এটা গুণ আছে। এখন ট্ৰেইনত এটা পৰিয়ালে যাত্ৰা কৰিছে, গিৰিয়েক ঘৈণীয়েক আৰু ল'ৰা ছোৱালী দুটা, AC 2 টায়াৰ ৰিজাৰ্ভেশ্যন। আপোনালোকে AC 2 টায়াৰত গম পায় তলত দুটা বাৰ্থ থাকে শুব পৰা, আৰু ওপৰত দুটা, 4টা এটা ছাইডত, আৰু ছাইডত দুটা বাৰ্থ থাকে। 4টা ছিট ৰিজাৰ্ভ কৰিছে। মাক বাপেক
সৰু ল'ৰা ছোৱালী দুটা আমাৰ এটা স্বভাৱ আছে যদি টিকেট আমাৰ কনফাৰ্ম হয় আমি ভাবো যে আমাৰ সিটত আহি যাতে বেলেগ মানুহে আমনি নকৰে ডিস্টার্ব নকৰে এইকাৰণে মাক বাপেকে হাতৰ বেগ কিটা পাতলকৈ ওপৰত মেলি দিছে এফালে মাক বহিছে এফালে বাপেক বহিছে ল'ৰা ছোৱালী দুটাক খুৱাই দিছে দীঘলকৈ ভৰি মেলিবলৈ যাতে বেলেগ মানুহ আহি তেওঁলোকৰ সিটত বহিব নোৱাৰে উদ্দেশ্য এটা ট্ৰেইনখন চলাৰ ঠিক আগে আগে এজন মানুহে হাতত এটা ব্ৰিফকেছ লৈ সেই কম্পাৰ্টমেণ্টত উঠিল আৰু দেখিছে মাকৰ কোলাত মূৰ থৈ 7 বছৰীয়া ল'ৰা এটা ভৰি মেলি শুই আছে ল'ৰাটোক ক'লে বোপাই অকণমান ভৰিটো কচাই দিয়া মই সিটতে অকণমান বহো 3-4টা ষ্টেচন মাত্ৰ যাম মই নামি যাম মাক বাপেক দুইটাই সমস্বৰে কৈছে ভৰি মেল পিতেকক কৈছে মানুহজনে বুজি পালে যে মই ইয়াত বহাটো মাক বাপেকে বিচৰা নাই তেওঁ ৰেলিংডালত ধৰি হাতত ব্ৰিফকেছটো লৈ থিয় হৈ আছে ট্ৰেইন চলা আৰম্ভ হ'ল এই কণমানি ল'ৰাটোৱে 7 বছৰ মানৰ ই হাতত চিপছৰ পেকেট কেইটামান লৈ গৈছে ভাবিছে মই ট্ৰেইনত উঠি খাম কিন্তু মাকে খুৱাই দিলে আৰু সৰু এটা শিক্ষা দিছে যে শুই খাব নাপায় সমাজত বহুবিলাক অন্ধবিশ্বাস চলি আছে আইসকলে ভাগৱত পঢ়িব নাপায় আইসকলে গীতা পঢ়িব নাপায় বন্তি জ্বলাব নাপায় বিলাক বাদ দিয়ক সবৰে পাৰে একো নাই তেওঁলোকেও জানে কেতিয়া আহিব নাপায় কেতিয়া পায় কোনটো সময়ত আগলে আগবাঢ়ি আহিব নালাগে সেইটো জানে সবে আমি প্ৰায় গাড়ীত গৈ থাকোতে দেখো আমাৰ আগত যদি বেলেগ গাড়ী থাকে মেকুৰী যদি পাৰ হৈ যায় গাড়ীখন ৰখাই দিয়ে হাৱাতে কিবা পুৰণ চিন দিয়ে থু থা কৰে তথাপিও সাহস নহয় পাৰ হৈ যাবলৈ আৰু গ্লাছখন খুলি আমাক ইংগিত দিয়ে আগবাঢ়ক অথচ গুৰুজনাই কীৰ্তনত কৈছে সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি মই সকলোৰে যিমানবিলাক জীৱ জন্তু আছে সকলোৰে শৰীৰত বিৰাজমান হৈ আছো আত্মা ৰূপে কুকুৰৰ শ্ৰীগাল গৰ্দত ভৰো আত্মা ৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম সকলোৰে প্ৰতি সমভাৱনা তথাপিও আমি মেকুৰীটো দেখিলে যাত্ৰা ভংগ হয় বুলি ভাবো এটো আমাৰ অন্ধবিশ্বাস কিন্তু শুই খাব নাপায় ইয়াত বিজ্ঞানজনিত কাৰণ নোহোৱা নহয় আমাৰ শ্বাসনলী আৰু খাদ্যনলী দুডাল ইয়াত এনেকৈ লগ হৈছে আমি খৰধৰকৈ কিবা বস্তু যেতিয়া খাওঁ তাৰ যদি অকণমান কিবা এটা টুকুৰা শ্বাসনলীত যদি লাগে চৰচৰণি আহে কেতিয়াবা পানী খালে হয় কেতিয়াবা আহাৰ গ্ৰহণ কৰিলে হয় কাহ আহি যায় এইকাৰণে কয় যে শুই খাব নালাগে বহি খোৱা এই ল'ৰাটোৱে বহুত সময় ধৈৰ্য ধৰিলে শেষত ভাবিলে যে মানুহটো লৰচৰ নোহোৱা হ'ল গতিকে আৰু ৰৈ থাকি লাভ নাই মই শুয়ে খাই দিওঁ আৰু চিপছটো ফালি লৈ যেতিয়া খোৱা আৰম্ভ কৰিলে দুটামান টুকুৰা খোৱাৰ পাছতে তাৰ এটা টুকুৰা শ্বাসনলীত লাগি গ'ল চৰচৰণি আহাৰ আৰম্ভ কৰিলে কাহ অহা আৰম্ভ কৰিলে ল'ৰাটোৰ আছিল হাঁপানী বেমাৰ এজমেটিক ট্ৰাবল যেতিয়াই কাহিবলৈ ধৰিলে চৰচৰণি আহি আছে তাৰ পাছত তাৰ শ্বাসনলী ফুলা আৰম্ভ হ'ল কি উশাহ ল'বলৈ টান পাইছে ঘেৰঘেৰণি আৰম্ভ হৈ গ'ল এয়াৰ কণ্ডিশ্যন কোচত ঘামি জামি অৱস্থা নাই ট্ৰেইন দ্ৰুত গতিত চলি আছে মাক বাপেকৰ অৱস্থা নাইকিয়া হ'ল এতিয়া কি কৰিব কাষত থিয় হৈ থকা মানুহজনে সব চাই আছে শেষত তেওঁ ব্ৰিফকেছটো তলতে থলে আৰু খুলি ষ্টেথিস্কোপডাল লগালে ল'ৰাটোক চেকআপ কৰিলে কৰি হাতত এটা বেজি দিলে 10 মিনিটৰ ভিতৰত ল'ৰাজন সুস্থ হৈছে উশাহ ল'ব পৰা হৈছে সাধাৰণভাৱে এতিয়া মাক বাপেক দুইটাই নিজৰ পিতেকক কৈছে বোপাই ভৰিটো কোচা আৰু তেওঁক কৈছে আহক বহক কিয় 10 মিনিট আগলৈকে যে সেইজন মানুহ বহিব বুলি ভৰিমেল বুলি কৈ আছিল একেই মাক বাপেকে 10 মিনিটৰ পাছতে সেইজন ল'ৰাকে কৈছে ভৰিটো কোচা আৰু মানুহজনক কৈছে আহক বহক কিয় কাৰণ 10 মিনিট আগলৈকে গম পোৱা নাছিল তেওঁ কোন 10 মিনিটৰ ভিতৰত গম পালে তেওঁ এজন ডাক্তৰ হ'ব পাৰে ডাক্তৰ আমাৰ কি আহে যায় কিন্তু এইজন ডাক্তৰে বিপদৰ সময়ত মোৰ সন্তানটোৰ প্ৰাণ ৰক্ষা কৰিলে গতিকে তেওঁৰ প্ৰতি শ্ৰদ্ধা বাঢ়ি গ'ল আৰু নিজৰ আসনত
স্থান দিলে। ঠিক তেনেকৈ যেতিয়া যিকোনো এখন গ্ৰন্থৰ মাহাত্ম্যটো গম পাম, তেতিয়া সেই গ্ৰন্থখনো আমি হৃদয় আসনত স্থান দিম। আৰু যিখন গ্ৰন্থ আপোনালোকে হৃদয় আসনত স্থান দিলে, তাৰ পাছত সেইখন গ্ৰন্থৰ প্ৰতি যি শ্ৰদ্ধা আপোনালোকৰ হৃদয়ত উপজিল, তাৰ পাছত শ্ৰৱণ কৰাৰ আনন্দই বেলেগ। ভাগৱতত এনেকুৱা কি আছে, কিহৰ কাৰণে অজস্ৰ গ্ৰন্থৰ ভিতৰত ভাগৱতৰ চৰ্চা ইমানকৈ চলিছে? ব্যাসদেৱে পদ্মপুৰাণৰ উত্তৰ খণ্ডত ভাগৱত মাহাত্ম্যত লিখিছে 6টা অধ্যায়ত। দুটামান কথা থুলমূলকৈ বুজি লওক, তাৰ পাছত বৰ সুন্দৰ এটা কাহিনী ধ্ৰুৱ চৰিত্ৰত সোমাম। यत्र यत्र भागवती वर्त भक्ति आदि काम ब्रजेत कथा शब्दम समकर्णम तत्तिकम तरुणयत। पद्मपुराण उत्तरखंड भागवत महात्म्य 3 अध्याय 9 নম্বৰ শ্লোক। য'ত য'ত ভাগৱতৰ কথা হয় তালৈ 3টা বস্তুৰ আগমন ঘটে, ভক্তি, জ্ঞান আৰু বৈৰাগ্য। ইতিমধ্যে ভক্তি, জ্ঞান, বৈৰাগ্য আপোনালোকৰ হৃদয়ত থিতাপি ল'লে, যিমান আপোনালোকে ভাগৱত শ্ৰৱণ কৰিব, সিমানেই আপোনালোকৰ হৃদয়ত ভক্তি বস্তু বাঢ়িব, জ্ঞান বৃদ্ধি হ'ব আৰু ভোগবাদৰ প্ৰতি বৈৰাগ্য ভাৱ আহিব। কিন্তু ইয়াৰ পৰা ওলাই যোৱাৰ পাছত কোনে কিমান সময়লৈকে হৃদয়ত ভক্তি বস্তু ধাৰণ কৰি ৰাখিব পাৰে, সেয়া আপোনালোকৰ সুকীয়া সুকীয়া কথা। ব্যাসদেৱে কৈছে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যত গৃহে তৎ গৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3 অধ্যায় 29 নম্বৰ শ্লোক। ভাগৱতৰ কথা যিখন ঘৰত সদায় হয়, 365 দিনৰ 3 দিন আপোনালোকে ভাগৱত শুনিছে ৰাজহুৱাভাৱে। ভাগৱত এখন সাগৰ বুলি কৈছে, শ্ৰীমদ ভাগৱত অৰ্ণৱম। 3 দিনত কিমানখিনি শুনিব? তাৰে বেছিভাগটো অবিৰতভাৱে পাঠ হৈ আছে, অখণ্ডভাৱে। যদি আমি বুজি নাপাওঁ, তত্ত্ববিলাক যদি নাজানো, তেতিয়া কেনেকৈ চলিম? তাৰ কাৰণে নিজে অধ্যয়ন কৰিব লাগিব। আৰু অধ্যয়ন কৰিবৰ কাৰণে যদি প্ৰত্যেকে নিজৰ ঘৰত একোভাগ ভাগৱত ৰাখি লয়, পুৱা গধূলি যেতিয়াই আপোনালোকে গুৰু সেৱা কৰে, থাপনাত চাকি বন্তি জ্বলায়, তাৰ লগে লগে যদি অকণমান সদায় শ্লোকাৰ্ধম শ্লোকপদম অকণমানো যদি পাঠ কৰে, যোনে যেনেকৈ পাৰে, আপোনালোকৰ ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব। আৰু তাত কোনো ধৰণৰ পাপ থাকিব নোৱাৰিব বুলি ব্যাসদেৱে লিখি থৈ গৈছে। ব্যাসদেৱে 5,500 বছৰ আগত এটা কথা উপলব্ধি কৰিছিল যে কলিযুগৰ মানুহে প্ৰত্যেকটো বস্তু কম্পেয়াৰ কৰি চাব, তুলনা কৰি চাব, কোনটো পন্থত গ'লে মোৰ লাভ বেছি। যেনেকৈ পলিটিচিয়ানবিলাক আপোনালোকে দেখিছে, এটা পাৰ্টিত থাকে, বিপৰীত পক্ষৰ দোষবিলাক গাই থাকে, কিন্তু সেইজন নেতাই এটা দিনত সাংগোপাংগ 100জন মান লৈ এই বিপৰীত পক্ষত যোগদান কৰে, আৰু তেতিয়া সেইটো পক্ষৰ গুণ গৰিমা গোৱা আৰম্ভ কৰি দিয়ে। কিয়? যিটো পক্ষৰ আগলৈকে বেয়া আছিল, সেই পক্ষত যোগদান কৰাৰ লগে লগে ভাল কেনেকৈ হৈ যায়? বেনিফিট, য'ত লাভ হয়। সেইকাৰণে ব্যাসদেৱে উপলব্ধি কৰিছিল, ধৰ্মৰ ক্ষেত্ৰতো হয়তো মানুহে তুলনা কৰি চাব, কোনটো পন্থত মোৰ লাভ বেছি। ব্যাসদেৱে লিখিছে, অশ্বমেধ সহস্ৰাণী বাজপেয় শতানি চ শুকশাস্ত্ৰ কথায়ে চ কলৌ নৰহন্তি সৰসীম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3 অধ্যায় 30 নম্বৰ শ্লোক। এফালে যদি 1000 অশ্বমেধ যজ্ঞ হয়, অশ্বমেধ হয়, আৰু আনফালে যদি 100টা বাজপেয় যজ্ঞ হয়, 1000 অশ্বমেধ, 100টা বাজপেয় যজ্ঞ এফালে, আৰু আনফালে যদি ভাগৱতৰ শ্ৰৱণ কীৰ্তন আপোনালোকে অনুষ্ঠিত কৰাৰ দৰে ভাগৱতৰ যদি শ্ৰৱণ কীৰ্তন হয়, ব্যাসদেৱে কৈছে, ভাগৱতৰ শ্ৰৱণ কীৰ্তন কৰি যিটো ফল পাব, তাৰ 16 ভাগৰ 1 ভাগ
16 ভাগৰ এভাগ মাত্ৰ হ'ব 1000 অশ্বমেধ আৰু 100টা বাজপেয় যজ্ঞ কৰি পোৱা ফলৰ সমান। গতিকে লাভ কোনটোত বেছি? শ্ৰৱণ কীৰ্তনত। ভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ আছে, সেইকাৰণে ইমান চৰ্চা চলিছে। আমি সকলোৱে জানো আমি সনাতন ধৰ্মৰ মানুহ, যদিও হিন্দু বুলি কওঁ, আমি সনাতন ধৰ্ম। আমাৰ মূল হৈছে বেদ। বেদ কোনো লিখা নাই। জগত সংহৰি সুতি আছা নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ। কীৰ্তনৰ বেদস্তুতিত লিখিছে গুৰুজনাই। প্ৰভু ভগৱন্তৰ নিশ্বাসত এই বেদ বাহিৰ হৈছিল আৰু দৈপ্যায়নে ইয়াক বিস্তাৰ কৰিছিল। দৈপায়নে বেদৰ বিস্তাৰ কৰাৰ কাৰণে এটা নাম পালে বেদব্যাস। ব্যাস মানে বিস্তাৰ কৰা, যাক আমি ব্যাসদেৱ বুলি জানো। বেদ 4খন, ঋক সাম যজুৰ অথৰ্বৈক্য চতুৰ্বেদ ঊৰ্ধ্বতে, ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে। 1:4-20 প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোক ভাগৱত। ঋকবেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ 4খন যদিও বেদ হয়, ব্যাসদেৱে কৈছে মহাভাৰত আৰু পুৰাণক পঞ্চম বেদ বুলি ঘোষণা কৰিছে। সেইকাৰণে ভাগৱতক পঞ্চম বেদ বুলি কোৱা হয়। বেদৰ 4টা ভাগ আছে। যিসকলে বেদ অধ্যয়ন কৰিছে গম পাব। এটা অংশক কয় সংহিতা, য'ত ছন্দবদ্ধভাৱে মন্ত্ৰবিলাক আছে। এটা হৈছে ব্ৰাহ্মণ্য, গদ্য আকাৰে লিখা আছে। এটা অংশক আৰণ্যক বুলি কয়, আৰু শেষৰ অংশটো বেদান্ত, যাক আমি উপনিষদ বুলি জানো। অজস্ৰ আছে উপনিষদ, তাৰ ভিতৰত 108খন প্ৰমুখ আৰু তাৰে 11খন জনপ্ৰিয়। বেদৰ সাৰমৰ্ম জানিবলৈ ইচ্ছা থাকিলে বেদান্ত অধ্যয়ন কৰিব লাগিব, উপনিষদ। আৰু যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে, তেওঁৱে ভাগৱতত লিখিছে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নানন্যত্ৰ ৰতি ক্বচিত। 12, 13, 15 দ্বাদশ স্কন্ধ 13শ অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে এজোকা শ্লোকৰ ঘোষাত 18 নম্বৰ পদজোকা। মহাপুৰুষ মাধৱদেৱে লিখিছে সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। ভাগৱত এনেকুৱা গ্ৰন্থ, বেদ বেদান্তৰ সাৰ। আৰু আমাৰ 2খন মহাকাব্য আছে, ৰামায়ণ মহাভাৰত। আমি কম বেছি পৰিমাণে সকলোৱে ৰামায়ণ মহাভাৰতৰ কাহিনী জানো। আৰু এখন আমাৰ মাজত প্ৰচলিত অতি উত্তম গ্ৰন্থ গীতা। ভাগৱতত বেদ বেদান্তৰ কথাটো আছেই, মহাভাৰতৰো কথা আছে, প্ৰথমৰ পৰাই আৰম্ভ হয়। ৰামায়ণৰো কথা আছে, 9ম স্কন্ধ ৰাজবংশাৱলী। আৰু গীতা শাস্ত্ৰভাগ যিহেতু মহাভাৰতৰ ভিতৰৰ, ভীষ্ম পৰ্ব বুলি এটা পৰ্ব আছে, 18টা পৰ্বৰ। ভীষ্ম পৰ্বৰ 25ৰ পৰা 42 অধ্যায়লৈ 18টা অধ্যায় 700 শ্লোক সুকীয়াকৈ উলিয়াই আনিছে, নাম দিছে শ্ৰীমদ ভগৱত গীতা। গীতা মহাভাৰতৰ ভিতৰৰ বস্তু, গতিকে গীতাৰ কথাও ভাগৱতত পাব। তাৰ মানে বেদ বেদান্ত ৰামায়ণ মহাভাৰত গীতা সমস্তৰ সাৰ কেৱল আৰু কেৱল ভাগৱতৰ মাজত পাব। সেইকাৰণে ভাগৱতৰ ইমান প্ৰচলন হৈ আছে। আৰু চতুৰ্থ এটা ডাঙৰ মাহাত্ম্য হৈছে ভাগৱতক ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কয়। বাণী আকাৰে, শব্দ আকাৰে ইয়াত আছে। তেনেয়ম বাংময়ী মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি, সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য 3য় অধ্যায় 62 নম্বৰ শ্লোক। তাত কৈছে ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি, শব্দ আকাৰে ইয়াত আছে, বাণী আকাৰে আছে। যদি ভাগৱতক কোনোবাই সেৱা কৰিছে, সেৱাৰ দ্বাৰা, শ্ৰৱণ যদি কৰিছে, শ্ৰৱণৰ দ্বাৰা, পাঠ যদি কৰিছে, পাঠ বা কীৰ্তনৰ দ্বাৰা, আৰু নহ'লে কোনোবাই যদি শ্ৰদ্ধা সহকাৰে কেৱল দৰ্শন মাত্ৰ কৰিছে, দৰ্শনৰ দ্বাৰা,
তেওঁৰ সমস্ত পাপ নাশ হ'ব। সেইকাৰণে ভাগৱতৰ মাহাত্ম্য বহু আছে। মই থুলমূলকৈ কেইটামান কথা আপোনালোকক আগবঢ়াই দি মূল ভাগৱতত সোমাইছোঁ। মূল ভাগৱত সংস্কৃতত আছে, 12টা স্কন্ধ, 335টা অধ্যায় আছে সংস্কৃতৰ ভাগৱতত, 18,000 শ্লোক, 5,96,000 শব্দ, 10টা লক্ষণ। ভাগৱতেনো কি কৈছে জানিবৰ কাৰণে, কোনটো চেপ্টাৰত কি আছে ইয়াৰ বৰ্ণনা দিবৰ কাৰণে সুন্দৰভাৱে 10টা লক্ষণ ভাগৱতে বৰ্ণনা কৰিছে। 3য় স্কন্ধৰ পৰা আৰম্ভ হৈছে। অত্ৰ স্বৰ্গ বিসৰ্গস স্থানম পোষণম উতয় মনন্তৰ এষ অনুকথা নিৰোধ মুক্তি আশ্ৰয় 2:10-1। 2য় স্কন্ধ 10ম অধ্যায় 1ম শ্লোক ভাগৱত। সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানু নিৰোধ মুক্তি আশ্ৰয়। 3য় স্কন্ধত সৰ্গৰ বিষয়ে কৈছে। সৰ্গ মানে সৃষ্টি, আদি সৃষ্টি। আমি যিখন ব্ৰহ্মাণ্ড দেখিছোঁ এয়া কোটি কোটি ব্ৰহ্মাণ্ডৰ মাত্ৰ ক্ষুদ্ৰ এটি ধূলিকণা। কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী অজস্ৰ ব্ৰহ্মাণ্ড আছে, এটা অংশ মাত্ৰ আমি ইয়াত দেখিছোঁ। এই কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী ভগৱান কৃষ্ণ কেনেকৈ প্ৰলয়ৰ পাছত এই ব্ৰহ্মাণ্ডৰ সৃজন কৰিলে, কেনেকৈ জীৱসমূহ পুনৰ সৃষ্টি হ'ল, কি ধৰণে জীৱৰ বিকাশ হ'ল, এই সমস্ত কথা জানিবৰ কাৰণে 3য় স্কন্ধ অধ্যয়ন কৰিব লাগিব। লক্ষণ হৈছে সৰ্গ। 4ৰ্থ স্কন্ধ যিটো আজি আমি আলোচনা কৰিম, 4ৰ্থ স্কন্ধৰ লক্ষণ হৈছে বিসৰ্গ। ব্ৰহ্মাৰ দ্বাৰা সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল, ছেকেণ্ডেৰী সৃষ্টি বিস্তাৰ কেনেকৈ ঘটালে, তাৰ কাৰণে জানিবৰ কাৰণে 4ৰ্থ স্কন্ধ। 5মত আছে স্থান, ভূগোল আৰু খগোল। খগোল মানে গ্ৰহ নক্ষত্ৰৰ বিষয়ে জ্ঞান। বিভিন্ন স্থান আৰু গ্ৰহ নক্ষত্ৰৰ বিষয়ে জানিবৰ কাৰণে 5ম স্কন্ধ অধ্যয়ন কৰিব লাগিব। 6ষ্ঠ স্কন্ধ পোষণ, ভগৱান কৃষ্ণই কেনেকৈ জীৱবিলাকক পোষণ কৰে তাৰ কাৰণে অধ্যয়ন কৰিব লাগিব 6ষ্ঠ স্কন্ধ। বিভিন্ন কাহিনীৰ দ্বাৰা অজামিল উপাখ্যান, চিত্ৰকেতু উপাখ্যান, বৃত্তাসুৰ বধ, বিভিন্ন কাহিনীৰ দ্বাৰা সুন্দৰভাৱে বৰ্ণনা কৰিছে। 7ম স্কন্ধ হৈছে উতি। উতি মানে বাসনা। আমাৰ 3 ধৰণৰ বাসনা আছে। এক হৈছে দৈবিক বাসনা, এক হৈছে আসুৰিক বাসনা, এক হৈছে মানৱীয় বাসনা। মহন্তৰ কৃপাত দৈবিক বাসনাৰ উৎপত্তি হয়। ভকতৰ আশীৰ্বাদত হৃদয়ত দৈবিক বাসনাৰ সৃষ্টি হয়। এয়া বুজাবৰ কাৰণে প্ৰহ্লাদৰ চৰিত্ৰ আনিছে। মহন্তৰ কোপত আসুৰিক বাসনাৰ সৃষ্টি হয়, সেয়া বুজাবৰ কাৰণে হিৰণ্যকশিপু আৰু হিৰণ্যক্ষৰ কথা আনিছে। মানৱীয় বাসনাৰ কথা বুজাবলৈ বৰ্ণাশ্ৰম ধৰ্মৰ কথা, যদিও সংস্কৃত ভাগৱতত আছে, অসমীয়ালৈ ইয়াৰ অনুবাদ কৰা নাই। কাৰণ ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ প্ৰয়োজন নাই। নহো জানা আমি 4 জাতি, 4ও আশ্ৰমী নহো আতি। আমাৰ মাজত উচ্চ নিচ জাতিভেদ নাই। আমাৰ জাতিটো কি? দাসৰো দাস, তান দাসৱ হৈলোঁ আমি। আমি নিজকে দাস বুলি ভাবোঁ আৰু স্বামী হৈছে ভগৱান কৃষ্ণ। গতিকে আমাৰ জাতি এটা। আজি ইয়াত আপোনালোক এনেকৈ বহিছে, কোনে গম পাব ইয়াত কোনজন কোটিপতি আছে, কোনজন দিন দৰিদ্ৰ আছে, কোনজন অতি জ্ঞানী আছে, কোনজন অজ্ঞ আছে? একো নাজানে। উচ্চ নিচ নাই, সমান। ভক্তি মাৰ্গত এয়া সমান। ইয়াত কোনো উচ্চ নিচ, কাৰো কাৰণে স্পেচিয়েল আসন দিয়াৰ ব্যৱস্থা নাই, চব সমান। 8মত আছে মনন্তৰ। মনু আৰু মনুপুত্ৰসকলৰ বিষয়ে জানিবলৈ ইচ্ছা কৰিলে 8ম স্কন্ধ অধ্যয়ন কৰিব লাগিব। 9মত আছে ঈশানু, ৰাজবংশাৱলী। চন্দ্ৰবংশ সূৰ্যবংশৰ বিভিন্ন ৰজা মহাৰজাৰ বিষয়ে জানিবলৈ 9ম স্কন্ধ। 10ম স্কন্ধ নিৰোধ, ভগৱান কৃষ্ণৰ অৱতাৰৰ পৰা বিভিন্ন লীলা যদি জানিব বিচাৰে 10ম স্কন্ধ অধ্যয়ন কৰিব লাগিব। আটাইতকৈ ভাগৱতৰ ডাঙৰ স্কন্ধটো হৈছে 10ম। 335টা অধ্যায়ৰ 90টা অধ্যায় আছে 10মত। সেইকাৰণে অনুবাদ কৰোঁতে 3টা ভাগ কৰিছে।
আদি মধ্য আৰু শেষ। একাদশত মুক্তি, জীৱক মুক্তি কিয় লাগে, কেনেকৈ পাব? দ্বাদশত আশ্ৰয়, শৰণ ক'ত ল'ব? যদিও ভাগৱতে 10টা লক্ষণ কৈছে, মূল লক্ষ্য হৈছে ভাগৱতৰ এটা, জীৱই আশ্ৰয় ক'ত ল'ব? দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা 2:10-2। দশম লক্ষণটো আশ্ৰয়টোক শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবৰ কাৰণে বাকী 9টা লক্ষণ বৰ্ণনা কৰিছে। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। 28,000 ঋষি এনেকৈ বহিছে। সেইসকল ঋষি যিসকলে কলিযুগৰ মানুহৰ ভয়াৱহতাৰ কথাটো অনুমান কৰি 1000 বছৰ যজ্ঞ কৰিছিল মানুহৰ কল্যাণ সাধনৰ কাৰণে। 1000 বছৰ যজ্ঞ কৰাৰ পাছতো যেতিয়া কোনো ফল নাপালে, সুতমুনিক ব্যাখ্যাৰ আসনত বহুৱাই 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত, কথামৃত পান কৰাত যিজন কুশল, সেইজনৰ নাম দিছে শৌনক। শৌনকে প্ৰশ্ন কৰিছে আৰু সুতমুনিয়ে যি উত্তৰ দিছে সেয়াই হৈছে ভাগৱত। শৌনকৰ প্ৰশ্ন, শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ 80 সহস্ৰ বছৰ হোমধূমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ। শৌনকে কৈছে, হে সুতমুনি, পৰম পাতকী কলিযুগ আহিছে বুলি গম পায়েই আমি যজ্ঞ আৰম্ভ কৰিলোঁ। এবছৰীয়া 2 বছৰীয়া নহয়, 1000 বছৰ। আৰু ধোঁৱা লাগি লাগি আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু যিটো উদ্দেশ্যলৈ যজ্ঞ কৰিছিলোঁ তাৰ একো ফল নাপালোঁ। সেইকাৰণে শৌনকে প্ৰশ্ন কৰিছে, তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা যত বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তদনা সমচিতুম অৰ্হসি 1:1-9। প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোকত শৌনকে প্ৰশ্ন আগবঢ়াই দিলে, হে সুতমুনি, পুংসাম একান্তত শ্ৰেয়, কলিযুগৰ মানুহৰ কাৰণে কল্যাণ সাধনৰ অৰ্থে আটাইতকৈ শ্ৰেষ্ঠ মাৰ্গটো কি কৰিব? আৰু এই প্ৰশ্নৰ উত্তৰ দিওঁতে আমাক ভাগৱত ভাগ সুন্দৰভাৱে আগবাঢ়ি গৈছে। শৌনকৰ মূল প্ৰশ্ন, আমি যদি কল্যাণ পাব বিচাৰিছোঁ, মানে পৰম আনন্দ, জীৱৰ কল্যাণ পৰম আনন্দত আছে, পৰম গতিত আছে, কি কৰিলে পাম? খালি এটা কথা সোঁৱৰাই দিছে প্ৰথমে, যে উপায় দিয়াৰ আগতে কলিযুগৰ মানুহৰ লিমিটেশ্যনছবিলাক, সীমাবদ্ধতাৰ বিষয়ে বুজি ল'বা। কিয়? সুতমুনিয়ে যদি কৈ দিয়ে, যদি আনন্দ পাব বিচাৰিছা, কলিযুগৰ মানুহে 1000 বছৰ তপস্যা কৰক। কলিযুগৰ মানুহৰ কাৰণে 1000 বছৰ তপস্যা কৰাটো জানো সম্ভৱ? নহয়, কাৰণ আমি সিমান দিন জীয়াই নাথাকোঁ, আমাৰ আয়ুসেই নাই ইমান। সেইকাৰণে শৌনকে কৈছে, প্ৰায়ে না অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দিয় ভাগ্য হি উপদ্ৰতা 1:1-10। হে সুতমুনি, কলিযুগৰ মানুহৰ আয়ুস কম। 2 নম্বৰ কথা হৈছে বুদ্ধিহীন, ভাগ্যহীন, স্মৃতিশক্তি হ্ৰাস পালে। গতিকে যিটো উপায় দিবা, এনেকুৱা এটা উপায় দিয়া যাতে সকলোৰে কাৰণে আচৰণত আনিবলৈ সহজ হয়, সুগম হয়। লগতে আন এটা কথা কৈছে যে তুমি নাভাবিবা যে আমি একেবাৰে অজ্ঞ, আমি শাস্ত্ৰ পঢ়ি চোৱা নাই। 28 সহস্ৰ ঋষি বেদত প্ৰধান, চব বেদজ্ঞ, তেওঁলোকে শাস্ত্ৰ অধ্যয়ন কৰিছে। সেইকাৰণে শৌনকে কৈছে, শাস্ত্ৰ আমি পঢ়িছোঁ, আমাৰ সমস্যাটো হৈছে বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে। আজি যে আমাৰ মাজত খেলি মেলি লাগি আছে সমাজত, কিয়? আমাৰ একো দোষ নাই। কোনোবাৰ ক'ৰবাত লিখা আছে যাগ যজ্ঞ পূজা পাতল কৰা, ক'ৰবাত লিখা আছে দান দক্ষিণা কৰা, ক'ৰবাত লিখা আছে জপ তপ তীৰ্থ কৰা, ক'ৰবাত লিখা আছে ধ্যান ধাৰণা সমাধি কৰা। মানিম কোনটো, কৰিম কোনটো, যাম কোনটো বাটে? শৌনকে সেইকাৰণে তেতিয়াই সুতক কৈছিল, ভুৰি নিভুৰি কৰ্মানি শ্ৰোতব্যানি বিভাগস
अत साधुअत्र यत सारम समुद्रित्य मनीषया माम ब्रूहि श्रद्धानाम जेन आत्मा सम्प्रसिद्धति 1:11 प्रथम स्कंध प्रथम अध्याय 11 নম্বৰ শ্লোকত ক'লে বিভিন্ন শাস্ত্ৰ আছে বিভিন্ন পন্থ দিছে সেইকাৰণে তুমি যেহেতু শাস্ত্ৰজ্ঞ সমস্ত পুৰাণৰ কথা জানা আমাক শাস্ত্ৰৰ হাৰটো উদ্ধাৰ কৰি জীৱৰ কল্যাণৰ হৰকে কি কৰিলে ভাল হ'ব তুমি কোৱা আৰু তেতিয়া খুতমুনিয়ে কলি যুগৰ মানুহৰ পৰম ধৰ্মৰ বিষয়ে কৈছে সবেই পুমসাম পৰো ধৰ্ম যতো ভক্তিৰ অধোক্ষজে अहेतुकी अप्रतिहत जेन आत्मा सम्प्रसिद्धति 1:2:6 कलि जुगर मानुहर परम धर्म होइसे कृष्णत एकांत भक्ति किन्तु केनेকৈ কৰিব शर्त दुटा दिले আজি कृष्णर भक्त बहुत আছে সমাজত কিন্তু आनंदটো उपलब्धि কৰিব পৰা নাই কিয় कृष्णर भक्तটো लाखे लाखे আছে बहुते मानि আছে कृष्ण किन्तु आनंद जितु এইটো পোৱা নাই কাৰণটো দুটা শর্ত দি দিলে অহেতুকি অপ্ৰতিহত নিষ্কাম ভাবে কৃষ্ণক ভক্তি কৰিবলৈ কৈছে আমি বিলাকে নিষ্কাম ভাবে কৰিব পাৰিছো নে নাই ভগৱানৰ ওচৰত সদায় কিবা নহয় কিবা বিচাৰি আহিছো এইটো দিয়া হেতু দিয়া হেতু দিয়া হেতু দিয়া আৰু অৰ্জুনক গীতাত কৈছে চতুৰ্বিধা ভজন্তে মাম জনা সুকৃতিন অৰ্জুন আৰ্ত জিজ্ঞাসু অर्थार्थी জ্ঞানী চ ভৰতৰ্ষভ সপ্তম অধ্যায় 16 নম্বৰ শ্লোক গীতা হে অৰ্জুন চাৰি ধৰণৰ মানুহে মোক ভজন কৰে এবিধ হৈছে বিপদত পৰি আৰ্ত গজেন্দ্ৰ উপাখ্যান যদি আপোনালোকে পঢ়িছে তাত পাব গজেন্দ্ৰৰ দৰে বল বিক্ৰম থকালৈকে কাকো গণয় নাহি যেতিয়া বল বিক্ৰম নাইকিয়া হৈ গ'ল শক্তি সব হ্ৰাস হ'ল পলিটিক্যাল পাৱাৰ এৰাই গ'ল ধন টকা পইচা যিমান আছিল সব খতম নিজৰ মিতিৰ কুটুমবিলাকে যেতিয়া এৰা দিব কোনো ফালৰ পৰা যেতিয়া উপায় নাইকিয়া হ'ব শেষ আশ্ৰয় এটাই হেতুৱে হৈছে ভগৱান কৃষ্ণৰ তেতিয়া বিপদত পৰি ৰাম নাম লয় দ্বিতীয় হৈছে জিজ্ঞাসু যাৰ জানিবলৈ ইচ্ছা মইনো কোন ক'ৰ পৰা আহিলো কি কৰিম মোৰ জীৱনটো এনেকৈ খাই বৈ কটাই দিম নে কিবা কৰিবলগীয়া আছে আৰু যদি মোৰ শৰীৰটো নষ্টও হয় মই ক'ত যাম যাৰ জানিবলৈ ইচ্ছা সেইবিলাকে সৰ্বজ্ঞৰ ওচৰত আশ্ৰয় লৈছে ভগৱান কৃষ্ণৰ ওচৰত এবিধ আছে অर्थार्थी কেৱল ধন টকা পইচা পুত্ৰ পৰিবাৰ সম্পত্তি ইত্যাদি বিচাৰি আৰু এবিধ আছে জ্ঞানী যোনে বুজি ল'লে ভকতৰ মুখত শাস্ত্ৰৰ কথা শুনিলে গম পালে মনুষ্য জীৱন সফল কৰাৰ উপায় কি আৰু সেই জানি লৈ পেলাই যিসকল আহিছে ঘোষাত মাধৱদেৱে লিখিছে হৰিৰ চৰণে শৰণ লৈলো মানৱী জনম সফল কৰিলো কীৰ্তনত গুৰুজনাই লিখিছে মনুষ্য শৰীৰ পায় যিটো নৰগণ নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন বিফলে জনম গৈলা ভৈলা সৰ্বনাশ জীৱন্ততে মৰা সিটো ভাতিৰ নিশ্বাস বেদস্তুতি কীৰ্তন গতিকে যিসকলে জানি লৈ আহিছে কিন্তু প্ৰায়বিলাকে আমি সকামভাৱে কৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভক্তি কৰিছোঁ হুতে কৈছে যে নিষ্কামভাৱে আহিব লাগিব আৰু দ্বিতীয়টো হৈছে অপ্ৰতিহত নিৰন্তৰ মাজত ব্ৰেকআপ ব্ৰেক নোহোৱাকে অন্তৰবিহীনভাৱে কৃষ্ণৰ নাম তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধচ্চ ময়ো অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্যস্য অসংশয় অষ্টম অধ্যায় 7 নম্বৰ শ্লোক গীতা হে অৰ্জুন প্ৰতিটো মুহূৰ্তত মোৰ কথা স্মৰণ কৰ আৰু তোৰ কৰ্ম কৰি যা অৰ্জুনক কোৱাৰ চলেৰে আমাক কৈছে আপোনালোকে কোনোবা কৰ্মচাৰী কৰ্ম কৰক কোনোবা খেতি বাতিত আছে খেতি বাতি কৰক কোনোবা বেপাৰ বাণিজ্য কৰিছে কৰক আপত্তি একো নাই মাত্ৰ মনত কৃষ্ণৰ কথা স্মৰণত ৰাখক প্ৰভু তুমি মোৰ লগত আছা মই তোমাৰ সেৱক তোমাৰ চৰণতে সব অৰ্পণ কৰি থৈছো তুমি যেনেকৈ চলাই নিয়া তাৰ পাছত আনন্দ চাওক প্ৰতিটো মুহূৰ্তত কৃষ্ণৰ স্মৰণ আৰু ভাগৱত আগবাঢ়িছে আমি আহি ধ্ৰুৱৰ চৰিত্ৰ পালোহি বাপজনে সুন্দৰভাৱে পাঠ কৰিছে এতিয়াৰ পৰা আমি পদৰ লগে লগে আগবাঢ়িম পদে কৈছে শুনা সভাসদ ভাগৱত পদ চতুৰ্থ স্কন্ধৰ কথা বিদুৰে পুছিলা মৈত্ৰে কহিলা মনুৰ বংশ ব্যৱস্থা বিদুৰে পুছিলা মৈত্ৰে কহিলা বিদুৰ মহাভাৰতৰ এটা চৰিত্ৰ ধৃতৰাষ্ট্ৰৰ ভায়েক
বিদুৰ ধৰ্মৰ অৰ্থাৎ যমৰ অৱতাৰ। মাণ্ডব্য বুলি এজন ঋষি আছিল। মাণ্ডব্য ঋষি এবাৰ আশ্ৰমত তেওঁ ধ্যানত মগ্ন হৈ থাকোঁতেই কেইটামান চোৰে ৰাজকীয় সম্পদ চুৰ কৰি আনি পিছে পিছে ৰজাৰ সেনাবিলাকে খেদি আহিছে, আগে আগে চোৰকেইটা। এই মাণ্ডব্য ঋষিৰ আশ্ৰমত চোৰকেইটা সোমাই গ'ল। ৰাজকীয় সম্পদবিলাক আশ্ৰমতে পেলাই চোৰকেইটা বেলেগ ফালে গৈ লুকাই গ'ল। সেনাবিলাকে খেদি আহি ঋষিজনক ধ্যানমগ্ন হৈ থকা দেখা পালে। সেনাবিলাকে ভাবিলে বস্তুখিনি দেখা পায় যে ৰজাৰ সম্পদটো এয়াই, আৰু ই বাচিব নোৱাৰা হৈ এইবিলাক ভণ্ডামি কৰিছে, ভাণ্ডকী। এইকাৰণে ঋষিজনক বন্দী কৰি ৰজাৰ ওচৰলৈ লৈ গ'ল। ৰজাই তেওঁক এটা হাতত গজালৰ খোজ দি শাস্তি দিলে। যেতিয়া শাস্তি দিলে, শাস্তি দিয়াৰ পাছত তেওঁ নিজে নিজে ভাবিলে, কাৰণ এজন সিদ্ধ ঋষি, তেওঁ চিন্তা কৰিলে যে মই ৰজাৰ পৰা কিয় কষ্ট পালোঁ। যেতিয়া চিন্তা কৰিলে, পূৰ্বজন্মৰ কাহিনীবিলাক তেওঁ নিজে নিজে মনলৈ আনি আনি স্মৰণ কৰি গ'ল আৰু দেখিলে 100 বছৰলৈকে কোনো ধৰণৰ তেওঁ অপৰাধ কৰা নাই। কিহৰ কাৰণে শাস্তি পাবলগীয়া হ'ল, কিহৰ কাৰণে গজালৰ খোজ খাবলগীয়া হ'ল? তেওঁ নিজৰ সিদ্ধিৰ ফলত যম ৰজাৰ ওচৰলৈ গ'ল আৰু যম ৰজাক প্ৰশ্ন কৰিলে, হে যমৰাজ, মোৰ কি অপৰাধ হৈছিলে মোৰ আগৰ জন্মবিলাকত, যিটোৰ কাৰণে মই গজালৰ খোজ খাবলগীয়া হ'ল? যমৰাজে চিত্ৰগুপ্তক মাতি গোটেই চালে আৰু ক'লে, 101 নম্বৰৰ জন্মটোত যেতিয়া তুমি 5 বছৰৰ সন্তান আছিলা, শিশু, সেই সময়ত এটা জীয়া ধৰি তাৰ পিছফালে শলা ভৰাই উৰাই দিছিলা। এটা জীৱক জীয়া বুলি যিটো কয়, পিছফালে শলা ভৰাই উৰাই দিছিলে। সেইটো অপৰাধত 101টা জন্ম পাৰ হৈ যোৱাৰ পাছত তেওঁ গজালৰ খোজ খাবলগীয়া হৈছে। এতিয়া মাণ্ডব্য যমক সুধিলে যে ঠিক আছে, মই মানি ল'লোঁ মোৰ অপৰাধ হৈছে, কিন্তু এটা কথা কোৱা, সেই সময়ত মোৰ বয়স কিমান আছিল বুলি ক'লা? বোলে 5 বছৰ। 5 বছৰৰ বয়সৰ ল'ৰাটোৱে কিমান বুদ্ধি বিবেচনাৰ দ্বাৰা ভাল বেয়া কৰ্ম অকৰ্ম এইবিলাক বিবেচনা কৰিব পাৰে? তেওঁৰ বুদ্ধি কিমান প্ৰখৰ? যম চুপ হৈ গ'ল, একো মতা নাই। মাণ্ডব্যই ক'লে যে তুমি যিটো শাস্তি আজি মই ভোগ কৰিছোঁ, এইটো অকাৰণতে কৰিছোঁ, কাৰণ এইটো তোমালোকৰ ভুল। 5 বছৰীয়া শিশু এটাৰ অপৰাধ কেতিয়াও অপৰাধ ইমান গুৰুত্বপূৰ্ণ হিচাপে কোনেও নলয়। জানি বুজি কৰা অপৰাধ নহয় এইটো, কিন্তু তোমাৰ মনুষ্য জন্মৰ অভিজ্ঞতা নাই, সেইকাৰণে মই তোমাক শাপ দিছোঁ, তুমি গৈ পেলাই মনুষ্য হৈ জন্ম লোৱা। যম ৰজা তেতিয়া ব্যাসৰ ঔৰসত এগৰাকী দাসীৰ গৰ্ভত বিদুৰ হিচাপে জন্ম লয়। ধৃতৰাষ্ট্ৰ, পাণ্ডু আৰু শেষৰজন হৈছে বিদুৰ। এই বিদুৰ কুৰুক্ষেত্ৰৰ সময়ত যুদ্ধত নাছিল, দুৰ্যোধনে অপমান কৰিলে, তেওঁ তীৰ্থ ভ্ৰমণত গুচি গ'ল, 12 বছৰমান বাহিৰতে থাকিল। তাৰপিছত যেতিয়া আহিছে, আহোঁতে বাটত উদ্ধৱে লগ পাইছে। ভগৱান কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হ'ল আৰু উদ্ধৱে ক'লে যে তুমি মৈত্ৰ আশ্ৰমত গৈ পেলাই ভাগৱত ধৰ্ম শ্ৰৱণ কৰি আহা। তেতিয়া বিদুৰ মৈত্ৰ মুনিৰ আশ্ৰমলৈ যায় আৰু মৈত্ৰক গৈ প্ৰশ্ন কৰে, সুখায় কৰ্মাণি কৰোতি লোকো নাতে সুখম ৱা অন্যত বিপৰীতম ৱা বিন্দেত ভূয় তত এব দুঃখম যদত্ৰ যুক্তম ভগৱান বদেন্না। 3:5-2 তৃতীয় স্কন্ধ 5ম অধ্যায় 2 নম্বৰ শ্লোকত প্ৰশ্ন কৰিছে বিদুৰে, প্ৰত্যেকজন মানুহে সুখ পাবৰ কাৰণে কাম কৰে। আমি দিন ৰাত একাকাৰ কৰিছোঁ এটা বস্তুৰ কাৰণে, কেৱল সুখ লাগে, কিন্তু সুখ নাপায়, দুখ পায়, কাৰণটো কি? আৰু তাৰ উত্তৰতো ভাগৱতৰ কথাই কৈছে। সেইকাৰণে ইয়াত কৈছে বিদুৰে পুছিলা, মৈত্ৰেয়ে কহিলা। কি কথা সুধিছে? আৰু মনুৰ বংশ ব্যৱস্থা। মই প্ৰথমে কৈছিলোঁ 4ৰ্থ স্কন্ধত কেনেকৈ সৃষ্টিৰ বিকাশ হৈছে, বিস্তাৰ হৈছে, এইখিনি সুন্দৰভাৱে আনিছে।
ব্ৰহ্মা যেতিয়া প্ৰভু ভগৱন্তৰ নাভি কমলৰ পৰা সৃষ্টি হ'ল, ব্ৰহ্মাক আদেশ দিলে তুমি সৃষ্টি কৰা। তেওঁ সৃষ্টি কৰিলে চাৰি সিদ্ধক পুনৰ সৃষ্টি কৰিবলৈ কওঁতে ক'লে আমি ব্ৰহ্মচৰ্য ব্ৰত ধাৰণ কৰিম, আমাৰ দ্বাৰা সৃষ্টি নহ'ব। ক্ৰোধ উঠিল, ক্ৰোধৰ ভমকত ভ্ৰূৰ মধ্যৰ পৰা এটি সন্তান জন্ম হ'ল আৰু ৰোদন কৰিবলৈ ধৰিলে। ৰোদন কৰাৰ কাৰণে নাম দিলে ৰুদ্ৰ, যাক আমি শিৱ, মহেশ বিভিন্ন একাদশটা নামেৰে জানো। যেতিয়া ৰুদ্ৰক সৃষ্টি কৰিবলৈ দিলে, যক্ষ, ৰক্ষ, পিশাচ বিভিন্ন ধৰণৰ সৃষ্টি কৰিলে, কিন্তু কাৰো লগত কাৰো মিল নাই, অতি ভয়ানক। বন্ধ কৰি দিলে ব্ৰহ্মাই, বন্ধ কৰা। সৃষ্টিৰ বিকাশ নোহোৱা দেখি মনৰ সংকল্পৰ দ্বাৰা ঋষি সৃষ্টি কৰিলে, তেতিয়াও সৃষ্টিৰ বিকাশ নহ'ল। শেষত নিজৰ শৰীৰৰ দুটা ভাগ কৰি প্ৰথম মানুহৰ সৃষ্টি কৰিলে, পুৰুষ আৰু মহিলা। এই মানুহ যিজন পুৰুষ, সেইজনৰ নাম দিলে স্বয়ম্ভুৱ মনু, আৰু যিগৰাকী মহিলা তেওঁৰ পত্নী শতৰূপা। স্বয়ম্ভুৱ মনু আৰু শতৰূপা প্ৰথম মানুহ, য'ৰ পৰা মনুৰ পৰাই মেন হৈছে, মনুৰ পৰাই মনুষ্য হৈছে, মনুৰ পৰাই মানৱ হৈছে। ইয়াত কৈছে স্বয়ম্ভু মনুৰ দুই পুত্ৰ ভৈলা, সকলো গুণে বিশিষ্ট, শ্ৰেষ্ঠ প্ৰিয়ব্ৰত ধৰ্মত নিৰত, উত্তানপাদ কনিষ্ঠ। স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ 5টা সন্তান হৈছিল, 2টা ল'ৰা, প্ৰিয়ব্ৰত আৰু উত্তানপাদ। প্ৰিয়ব্ৰত ডাঙৰ, উত্তানপাদ সৰু। 3জনী ছোৱালী, আকুতি, প্ৰসূতি আৰু দেৱহূতি। ইয়াত এতিয়া কৈছে ডাঙৰজনৰ নাম প্ৰিয়ব্ৰত আৰু সৰুজন হৈছে উত্তানপাদ। আমি এতিয়াৰ পৰা কাহিনীৰ লগে লগে আধ্যাত্মিক কিছু কথা বুজিবলৈ চেষ্টা কৰিম। উত্তানপাদ মানে কি? উত্তান মানে ওপৰলৈ, পাদ মানে চৰণ। যাৰ ওপৰলৈ ভৰিকেইটা থাকে সেইজনে উত্তানপাদ। ওপৰলৈ ভৰি দুটা কাৰ থাকে? আইসকলে গম পাব। সন্তান গৰ্ভত থাকোঁতে সদায় ভৰি দুটা ওপৰলৈ থাকে আৰু শিৰটো তললৈ। জন্ম হওঁতেও সেইটোৱে, আগতে শিৰটো, পাছত ভৰি। তাৰমানে সন্তান গৰ্ভত থাকোঁতে ভৰিকেইটা ওপৰলৈ থাকে আৰু শিৰটো তললৈ। তাৰমানে আমি সকলোবিলাক উত্তানপাদ। আজি উত্তানপাদৰ কাহিনীৰ দ্বাৰা আমাৰ কথা ইয়াত আলোচনা হ'ব। ইয়াত কৈছে সিটো প্ৰিয়ব্ৰতে কুমাৰ কালতে বিষয় সুখক তেজি, তপোবনে গয়া নাৰদক পায়া, ৰহিলা বিষ্ণুক ভজি। ডাঙৰজন ল'ৰা প্ৰিয়ব্ৰতে কুমাৰ কালতে বনলৈ গুচি গ'ল, কৃষ্ণক আৰাধনা কৰি থাকিল। কনিষ্ঠ উত্তানপাদ মহাৰায় ভৈলা সাতুদ্বীপপতি, পুত্ৰৱতে ৰাজা পালে সবে প্ৰজা, যেন দুটিশ্বৰপতি। যিজন কনিষ্ঠ উত্তানপাদ, তেওঁ 7খন দ্বীপৰ অধিকাৰী হ'ল। সপ্ত ধাতুৰ দ্বাৰা আমাৰ এই শৰীৰ, 24 তত্বৰ দ্বাৰা, ৰস, ৰক্ত, তেজ, মেদ, মাংস, অস্থি, মজ্জা, বীৰ্য বা শুক্ৰ, সপ্ত ৰস ধাতু, সপ্ত ধাতুৰ দ্বাৰা আমাৰ শৰীৰ। এই সপ্ত ধাতুৰ 7খন দ্বীপৰ অধিপতি অৰ্থাৎ জীৱ ইয়াত থিতাপি ল'লে। আৰু সেইকাৰণে ইয়াত কৈছে কনিষ্ঠ উত্তানপাদ মহাৰায় ভৈলা সাতুদ্বীপপতি। ইয়াত আহি জীৱই প্ৰথমতে স্থিতি ল'লে এই শৰীৰটোত, 7 ধাতুৰ দ্বাৰা সৃষ্ট। পুত্ৰৱতে ৰাজা পালা সবে প্ৰজা, যেন দুটিশ্বৰপতি। উত্তানপাদে নিজৰ সন্তানৰ দৰে ৰাজ্য শাসন কৰিছিল। যেনেকৈ আত্মায়ো শৰীৰৰ প্ৰতিটো অংগ প্ৰত্যংগলৈ ইয়াৰ শক্তি প্ৰেৰণ কৰে, যাৰ কাৰণে আমি লৰচৰ কৰিব পাৰিছোঁ। শৰীৰৰ প্ৰতিটো ৰন্ধ্ৰ, প্ৰতিটো চেল যেতিয়ালৈকে আত্মা ওলাই নাযায় তেতিয়ালৈকে চব সচেতন কৰি ৰাখে। কাৰো প্ৰতি কোনো বেয়া ভাৱ নাই, সকলোকে সমানভাৱে শক্তি দিছে।